ও দাদা এখন ফটো পাইছে না বনাই কৃষ্ণগুরু সেৱা আশ্ৰমৰ প্ৰভুৰ ফটোখন তামান ভাইৰেল হৈছে তই কি কয় ইয়াৰ বিষয়ে কিবা আমি কওঁ তোৰ মতামতখিনি জনাচোন মানুহক কি কয় মানুহে নোকোৱাকে তই ভিডিঅ' কোনো এতিয়া চা বাবা তোৰ প্ৰব্লেমটো মই ক'ত সেইটো বুজি পোৱা নাই কৃষ্ণগুৰু সেৱা আশ্ৰমৰ গুৰুজন বিদেশত গৈ তোৰ ভাষাত ক'বলৈ গ'লে তেওঁ এজন বেলেগ পোচাক পৰিধান কৰিছে ন প্ৰব্লেমটো তোৰ তাত মই এতিয়া তোক কওঁ শুন তেখেতে এক নম্বৰ কথাত তেখেতে কোনো বেয়া পোচাক পৰিধান কৰা নাই এক নম্বৰ কথা আৰু দুই নম্বৰ কথা হ'ল কি তাতে যিটো পৰিস্থিতি তাত অলপ অসুবিধা হয় তাত আমাৰ এই চিষ্টেমত গ'লে তাত অলপমান অসুবিধা হ'ব পাৰে বা তেখেতে তাত গৈ ভাবিলে যি মোৰ ভক্তগণেনো কি কৰি চাওঁ এটা পৰীক্ষা বুলি ধৰি ল'ব পাৰা আৰু শুন আচলতে তই কি কাম কৰা মই দিন হাজিৰা কৰোঁ কিয় তই গম নাপাৱ তই দিন হাজিৰা কৰা তই যদি দিন হাজিৰা কৰা তই দিন হাজিৰাৰ মাথা মাৰ ভাই তই দিন হাজিৰাৰ মাথা মাৰ কেনেকৈ আজি কাম কৰি টকা দুটা আনবা আৰু কিনকৈ কাম কৰি আমি আজি ঘৰৰ চাউল দাউলিয়াই আনবা পাৰোঁ সেইটো মাথা মাৰ তই মই এইগিলাখান মূৰ ঘামে থাকি লাভ নাই আচলতে শুন ধৰ্মটো থাকিব লাগে ইয়াত ড্ৰেছত নহয় পোচাকত নহয় সন্মান থাকিব লাগে ইয়াত কথাটো হয় কিন্তু ভাৱ পেলাই অন্তৰত আজিকালি অলপমান আপডেট হোৱাটো সকলোৱে বিচাৰে আগতে যিটো চিষ্টেমত আছিল সেই চিষ্টেমত মানুহ থাকিব নোখোজে আৰু অলপ আপডেটটো লাগে কিন্তু প্ৰভুৱে হয়তো এইটো জানি বুজিয়ে কিবা এটা কৈছে আৰু জানি বুজি নকৰা হ'লে তেওঁ ফটো পোষ্ট নিদিলাকৈ আমাৰ সদায় ধৰ্ম এটা চবতকৈ এই পৃথিৱীত ডাঙৰ ধৰ্মটোৱে হৈছে কৰ্মই আমাৰ ধৰ্ম আমি কৰ্ম কৰিলে খাব পাম আজি কৰ্ম নকৰিলে খাব পাম নেকি কোনোবাই দিব নেকি মই ভগৱানৰ নামত বা প্ৰভুৰ নামত কামাৰ নামত যদি মই এনেকৈ ঘূৰি থাকোঁ কোনোবাই 1 টকা বিচাৰিব নেকি 1 টকাও নেদেয় আজিকালি মানুহে আগতে ভিক্ষা খুজিলেও পইচা দিছিল আজিকালি ভিক্ষা খুজিলেও পইচা নেদেয় গতিকে কি জানা নাই ভাই এইগিলাখান ঐক্য কথাত মূৰ ঘামে নেকি তই মই লাভ নাই তাৰে মূৰ ঘামাব লগা মানুহ আছে আৰু ছ'চিয়েল মিডিয়াতনো কি তহঁতৰ নিচিনা মানুহ থাকিলে আৰু কিবা লাগে নেকি ইয়াতে এৰ ভিডিঅ' তাত দিবি আজি কোনটো মন্ত্ৰীয়ে কি পোচাক পিন্ধছি কোনজন গুৰুৱে কি পিন্ধছি সেইগিলা আচলতে আমাৰ খুব বেয়া কথা আমি চাব লাগিব অসমীয়া লোক সংস্কৃতিখিনি কেনে আছে সেইখিনি বাহিৰলৈ হ'লে মানুহ ধৰা মানুহ নাই এখন সমাজত মদ খাই পেলাই একোটা পাঠকনি অৱস্থা নাই তাক ধৰা মানুহ নাই আৰু উল্টা পুল্টা কথা ধৰা আমাৰ লোক সংস্কৃতিখিনি পাহৰিলেও আৰু তাক ধৰা নাই আমি হাত চাপৰি মাৰি ধুনীয়াকৈ চাই আছোঁ সেইগিলা ধৰচোন তেতিয়া আমি কওঁ যে এইটো বেয়া কাম কৰিছে ধৰিছা এনে আৰু সাজ পোচাকক লৈ আজিকালি হেৰি নহয় সাজ পোচাকক লৈ এইগিলাখান কৈ লাভ নাই তই যি ময়ো সেই আমি চাব লাগিব আমি এটা বস্তুৱে লক্ষ্য ৰাখিব লাগিব যি আমাৰ অসমীয়া লোক সংস্কৃতি কোনোবাই পাহৰিলেও কৈছিল কাৰণ আমি অসমীয়া আমি সেইখিনি আমি সহ্য কৰিব নালাগিব আমাৰ 2 নম্বৰতে হৈছে আমি কষ্ট কৰি খোৱা মানুহ দিন হাজিৰা কৰি খোৱা মানুহ গাড়ী চলাই খোৱা মানুহ কিবা আমি এইগিলাখান তাৰমানে মোবাইল ফেচবুকত এক্টিভ থাকি কমেণ্ট দিয়াটো ভাল নহয় আমি সদায় লক্ষ্য ৰাখিব লাগিব আজি ৰাতিপুৱা হ'ল অমুকে কামত মাতছি শুনাই তাকে যাওঁ ৰাতিপুৱা হৰিছি দেখোন গাড়ীখন লৈ যাওঁ 2 টকা আনিব লাগিব ৰাতিপুৱা হৰিছি দেখোন আমি দোকানখন খুলিব লাগিব সেইগিলাখানত আমি থাকিব লাগিব তাৰ মাজতে আমি কিছুমান কথা ধৰিব লাগিব বা হেৰাই যাব ধৰিছে সেইবিলাক উদ্ধাৰৰ কাম কৰিব লাগিব তেতিয়াহে আমাৰ জাতীয় সত্তাটো বাচি থাকিব যদি আমি কোনোবাই কয় আগখলা চাদা মাৰি গৰু চাৰিব যাওঁ সেইগিলাখানকো যদি চাই পেলাই বা উৎসাহ দিয়া সেইটো কাৰণত ঠিক পেলাই একো নাই সেইটো কাৰণত উঠা কথা শিকিব পাৰিবি কেইটামান বেয়া ভাষা কৈছি সেই বেয়া ভাষাকেইটা কাৰোবাৰ লগত কাজিয়া লাগিলে ক'ব পাৰিবি তাত বাহিৰে একো নোৱাৰা গতিকে বাবা তই প্ৰশ্নটো সুধিলে ভালেই লাগিল কিন্তু কথাটো ভাল কি মোৰো বেয়া লাগিল প্ৰভুক কিজানি কিবা চিন্তা চৰ্চা কৰি এই ভিডিঅ'টো এই বস্তু দিছে প্ৰভুসকলে নাজানাকে এইবিলাক ভিডিঅ' এইবিলাক ফটো দিয়া নাই গতিকে যিয়ে নহওক আমি আগত লক্ষ্য লাগিব কি কৰ্মই আমাৰ ধৰ্ম আৰু আমাৰ অসমীয়া লোক সংস্কৃতিৰ ৰক্ষা আমি অসমীয়া মানুহ আমাৰ সদায় আমাক সুন্দৰ এটা পৰিৱেশত থকা অভ্যাস আছে সেই পৰিৱেশটো লাগিব ধন্যবাদ দেই বেয়া নাপাবি বাবা